ৰাইজ 2025 বৰ্ষ দেখোন আহিয়ে পালেহি গতিকে পোনপ্ৰথমতে মই দীপশিখ আৰু আমাৰ পৰিয়ালৰ সকলো ফালৰ পৰা নৱবৰ্ষ বহুত মানে এগালমান মৰম পঠালো আৰু সৰু সৰু কোনোবাই যদি চাই আছে আশীৰ্বাদো কৰিছো দেই যাতে তোমালোকৰ বছৰটো বিৰাট ধুনীয়াকৈ যাওক গতিকে ডাঙৰ সকলে আশীৰ্বাদ দিবলৈ নাপাহৰিব তাৰ লগতে সৰু সকলে মৰম দি যাব বাৰু যোৱা বছৰটো শেষৰ ফালে সকলোৰে ৰিলছবোৰ চাওঁতে মোৰ মনত মাত্ৰ এটাই ধাৰণা আছিলে কিদৰে বা জানুৱাৰী 1 তাৰিখটো ষ্টাৰ্ট কৰিম মনত এটাই ভাবিছো ভালকে ষ্টাৰ্ট কৰো হেপীকে ষ্টাৰ্ট কৰো ফেমিলি সকলৰ লগত হাঁহি ধেমালি কৰি ষ্টাৰ্ট কৰো আৰু যেহেতু গানে শুনিছিলে সকলোৰে বোলে মনৰ ৰাস্তাটো পেট হৈয়ে যায় গতিকে সকলোৰ বাবে আজি এটা স্পেচিয়েল ব্ৰেকফাষ্ট ৰেডি কৰো সাধাৰণতে মই ৰাতিপুৱা ভাতেই বনাওঁ কিন্তু আজি বোলো নাই ভাত নাখাওঁ ঘৰত সকলো আছে যেতিয়া অকমান ইংলিছ টাইপৰ ব্ৰেকফাষ্ট ষ্টাৰ্ট কৰো নে কি কয় এই কবলহে ইংলিছ মানুহজনী তেনেকুৱা নহয় যে আল্টিমেটলি সোৱাদটো আমাৰ দেশীয়ে আহে ফাইনেলি আজি ব্ৰেকফাষ্ট মেনুত আছিলে ব্ৰেড পিজ্জা ঘুগনি মাকেইন ফ্ৰাইজ বইল আণ্ডা নুডলছ কমলা বিস্কিটছ আৰু এটা চুইট ডিজাৰ্ট নতুন বছৰটোত পাৰে যদি এটা কথা মনত ৰাখিব ফেমিলি টাইম ইজ দ্য ৱৰ্ল্ড বেষ্ট টাইম